শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। মই মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। প্ৰথমে মই চৰকাৰক ধন্যবাদ দিব খুজিছোঁ যে প্ৰতি বছৰে যিটো গুণোৎসৱ আয়োজন কৰিছে, এই গুণোৎসৱৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীৰ পাৰদৰ্শিতা বাঢ়িছে বুলি মই ভাবোঁ। ল'ৰা ছোৱালী জানে গুণোৎসৱ পৰীক্ষাৰ আগে আগে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হয়। গুণোৎসৱ পৰীক্ষাত যাতে সুফলাফল লাভ কৰে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বৰ আগ্ৰহী হয়। সেইকাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ যে গুণোৎসৱ পৰীক্ষা অটুট থাকিব লাগে, প্ৰতি বছৰে গুণোৎসৱ পৰীক্ষা পাতিব লাগে। দ্বিতীয়তে মই ক'ব খোজোঁ, আমাৰ মৰিগাঁও জিলাত 4 তাৰিখে স্বমূল্যায়ন বিদ্যালয়বোৰত আৰু 5, 6, 7 ফেব্ৰুৱাৰীত বিভিন্ন তাৰিখে ভিন ভিন বিদ্যালয়ত গুণোৎসৱ পাতাৰ আয়োজন কৰা হৈছে। সেইমতে আমাৰ মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো 7 ফেব্ৰুৱাৰীত গুণোৎসৱ পৰীক্ষা হ'ব আৰু 4 তাৰিখে আমি স্বমূল্যায়ন পাতিম। দেখা গৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণৰূপে গুণোৎসৱৰ কাৰণে সাজু হৈছে। আমি প্ৰস্তুতি লৈছোঁ ধুনীয়াকৈ। আমি যাতে যোৱাবাৰতকৈ এইবাৰ ফলাফলটো ভাল কৰিব পাৰোঁ তাৰ কাৰণে অধিক প্ৰয়াস কৰি আছোঁ। ভাবিছোঁ আৰু আমি